চেকবাজাৰ বিডিবিৰ সেক্ৰেটাৰী মোৰ নাম মিছবাউদ্দিন আহমেদ। মই মোৰ ঘৰৰ পৰা ওলাইছো ৰাতিপুৱা 9টা 9:30 বজাত। ওলাই মোৰ ঘৰৰ পৰা এটা তিনিআলি আছিল, মাত্ৰ মোৰ ঘৰৰ পৰা 150-200 মিটাৰ মান দূৰত। আজি তিনটা ল'ৰা মোক গাড়ীখন সিগনেল মাৰিলে, মই ৰখিলো। ৰখাৰ পিছতেহে সিহঁতে মোৰ গ্লাছখন খোলাৰ লগে লগে মোৰ তিনটা ল'ৰাই আক্ৰমণ কৰি দিলে। আক্ৰমণ কৰি মোক আঘাতপ্ৰাপ্ত কৰিছে। লগে লগে মই অচি ছাৰক ফোন মাৰিছিলো। লগে লগে অচি ছাৰ গৈছে, গৈ পেলাই দুটা ল'ৰাক লগে লগে ধৰি পেলাই আনিলে। আনাৰ পিছত এতিয়া এইটোৱে কৈছো গোটেই ৰাইজৰ, এইটো চক্ৰান্তৰ লগত বেলেগ এজন মানুহ জড়িত আছে। সেই মানুহটো ওপৰত মই 1 বছৰ আগত জিডি এন্ট্ৰি কৰি মুৰাজাৰ থানাত থোৱা আছে। এই মানুহটোৰ নাম হৈছে গৈ আনিছুজ্জামাল খন্দকাৰ উৰ্ফে মুন্না। এই মানুহকেইটাক সিয়ে পঠিয়াইছে মুন্নাই মোক মাৰাৰ কাৰণে, মোক পুৰাণে মাৰাৰ কাৰণে। জিডি এন্ট্ৰি কৰি 1 বছৰ ক'ব নোৱাৰি। সিহঁত ডাক চেডিত মানুহ। এবাৰ সেই পুলিচে এটাক ধৰি আনিছিল আৰু এটাক ৰেপ কেছত ধৰি আনিছিল, ধৰি আনি চালান দিলে, বুজি পাইছে। এতিয়া সিহঁতৰ কথা হ'ল, মই বুজি সিহঁতক পুলিচক সহায় কৰাৰ কাৰণে এইটো কাৰণে সিহঁতে মোক আক্ৰমণ কৰিলে, পুলিচৰ সহায় কাৰণে। মই কেছ দিছো। লগে লগে অচি ছাৰে লগে লগে দুটা মানুহ গৈ ধৰি আনিলে, ধৰি আনি থৈছে বহাই। এতিয়া অচি ছাৰে জানে কি কৰিব। প্ৰশাসনে ভালে সহায় দিছে মোক, একো আপত্তি নাই। প্ৰশাসনে যিমানখিনি কৰিব লাগে, প্ৰশাসনক ধন্যবাদ দিবলগীয়া, বুজি পাইছে। লগে লগে আমাৰ গাঁওৰক্ষীৰ ওপৰত এটা আক্ৰমণ কৰাৰ লগে লগে প্ৰশাসন গৈছে, গৈ পেলাই দুটা আসামী ধৰি পেলাই আনি থৈছে। সেইটো প্ৰশাসনক বাৰে বাৰে মই ধন্যবাদ দিছো। ডাকছৰ কেছত চালান হৈছিল আগত। নাম হয়, সেইটো কাৰণে মোক ধৰিছে। এটাৰ নাম হ'ল গৈ বাবু আহমেদ, এটাৰ নাম হ'ল গৈ মণি, এটাৰ নাম হ'ল গৈ ইমৰান হুছেইন। এই তিনটা ল'ৰাই গাড়ীখন ৰখা গ্লাছখন নমাৰ লগে লগে সিহঁতে মোক আক্ৰমণ কৰে। চেকবাজাৰ বিডিবিৰ সেক্ৰেটাৰী মোৰ নাম মিছবাউদ্দিন আহমেদ। মই মোৰ ঘৰৰ পৰা ওলাইছো ৰাতিপুৱা 9টা 9:30 বজাত। ওলাই মোৰ ঘৰৰ পৰা এটা তিনিআলি আছিল, মাত্ৰ মোৰ ঘৰৰ পৰা 150-200 মিটাৰ মান দূৰত। আজি তিনটা ল'ৰা মোক গাড়ীখন সিগনেল মাৰিলে, মই ৰখিলো। ৰখাৰ পিছতেহে সিহঁতে মোৰ গ্লাছখন খোলাৰ লগে লগে মোৰ তিনটা ল'ৰাই আক্ৰমণ কৰি দিলে। আক্ৰমণ কৰি মোক আঘাতপ্ৰাপ্ত কৰিছে। লগে লগে মই অচি ছাৰক ফোন মাৰিছিলো। লগে লগে অচি ছাৰ গৈছে, গৈ পেলাই দুটা ল'ৰাক লগে লগে ধৰি পেলাই আনিলে। আনাৰ পিছত এতিয়া এইটোৱে কৈছো গোটেই ৰাইজৰ, এইটো চক্ৰান্তৰ লগত বেলেগ এজন মানুহ জড়িত আছে। সেই মানুহটো ওপৰত মই 1 বছৰ আগত জিডি এন্ট্ৰি কৰি মুৰাজাৰ থানাত থোৱা আছে। এই মানুহটোৰ নাম হৈছে গৈ আনিছুজ্জামাল খন্দকাৰ উৰ্ফে মুন্না। এই মানুহকেইটাক সিয়ে পঠিয়াইছে মুন্নাই মোক মাৰাৰ কাৰণে, মোক পুৰাণে মাৰাৰ কাৰণে। জিডি এন্ট্ৰি কৰি 1 বছৰ ক'ব নোৱাৰি। সিহঁত ডাক চেডিত মানুহ। এবাৰ সেই পুলিচে এটাক ধৰি আনিছিল আৰু এটাক ৰেপ কেছত ধৰি আনিছিল, ধৰি আনি চালান দিলে, বুজি পাইছে। এতিয়া সিহঁতৰ কথা হ'ল, মই বুজি সিহঁতক পুলিচক সহায় কৰাৰ কাৰণে এইটো কাৰণে সিহঁতে মোক আক্ৰমণ কৰিলে, পুলিচৰ সহায় কাৰণে। মই কেছ দিছো। লগে লগে অচি ছাৰে লগে লগে দুটা মানুহ গৈ ধৰি আনিলে, ধৰি আনি থৈছে বহাই। এতিয়া অচি ছাৰে জানে কি কৰিব। প্ৰশাসনে ভালে সহায় দিছে মোক, একো আপত্তি নাই। প্ৰশাসনে যিমানখিনি কৰিব লাগে, প্ৰশাসনক ধন্যবাদ দিবলগীয়া, বুজি পাইছে। লগে লগে আমাৰ গাঁওৰক্ষীৰ ওপৰত এটা আক্ৰমণ কৰাৰ লগে লগে প্ৰশাসন গৈছে, গৈ পেলাই দুটা আসামী ধৰি পেলাই আনি থৈছে। সেইটো প্ৰশাসনক বাৰে বাৰে মই ধন্যবাদ দিছো। ডাকছৰ কেছত চালান হৈছিল আগত। নাম হয়, সেইটো কাৰণে মোক ধৰিছে। এটাৰ নাম হ'ল গৈ বাবু আহমেদ, এটাৰ নাম হ'ল গৈ মণি, এটাৰ নাম হ'ল গৈ ইমৰান হুছেইন। এই তিনটা ল'ৰাই গাড়ীখন ৰখা গ্লাছখন নমাৰ লগে লগে সিহঁতে মোক আক্ৰমণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70001730 অথবা 7099017990 নম্বৰত।